ছাত্র ছাত্রীসকল আজি আমি দহমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ দ্বিতীয়টো অধ্যায় যেটো হৈছে জিকিৰ আজান ফকীৰৰ জিকিৰ পাঠটো আমি তোমালোকৰ লগত আলোচনা কৰিম। আজি যিখিনি ভিতৰুৱা প্ৰশ্ন আছে প্ৰশ্ন উত্তৰ আছে মই গোটেইখিনি দি দিম। শৰ্ট কুৱেশ্যন লং কুৱেশ্যন গোটেইখিনি মই তোমালোকক দি দিম। মই নোটছখিনি ধুনীয়া কৰি বনাই লৈছোঁ, তোমালোকৰ লগত আজি শ্বেয়াৰ কৰিম। ইয়াতে মই এটা কথা তোমালোকক কৈছোঁ যে মোৰ এই ভিডিঅ'টোত মই তোমালোকক একদম শ্বৰ্টকাট যিখিনি মূল বিষয়বস্তু সেইখিনি তোমালোকক মই ধুনীয়াকৈ দি দিম। একদম শ্বৰ্ট, যিখিনি লিখিলে তুমি ফুল মাৰ্ক পাবা, কিন্তু তোমালোকে গোটেইখিনি ইমান বহলভাৱে লিখিব নালাগে। শ্বৰ্টকাট একদম সৰু কৰি লিখিলেই হ'ব। গতিকে আহাচোন মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা চোৱা, আৰু তোমালোকে এটা ভিডিঅ' চালেই গম পাবা। আগৰ ভিডিঅ'টোতো মই কলমেদি লিখি কেনে তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। এইবাৰ মই অলপ উন্নতমানৰ ভিডিঅ' লৈ আহিছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা আৰু এই ভিডিঅ'টোৰ পৰা 100% তোমালোকে ছাকচেছ হ'বা। চোৱা, এইটো হৈছে জিকিৰ আজান ফকীৰৰ দ্বাৰা ৰচিত। প্ৰশ্নাৱলী চোৱা, প্ৰথমতে মই প্ৰশ্নাৱলীখিনি আলোচনা কৰি লওঁ, তাৰপিছত শেষত মই বনোৱা কুৱেশ্যনখিনি তোমালোকৰ লগত আলোচনা কৰিম। প্ৰশ্নাৱলীত ভাৱ বিষয়ক চমু উত্তৰ দিয়া। এটা কথা মই মাজতে কওঁ, ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কিন্তু এটা ভিডিঅ'ত মই গোটেইখিনি দি শেষ কৰি দিম। চোৱা, চমু উত্তৰ দিয়া। জিকিৰৰ ৰচক কোন? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। জিকিৰৰ ৰচক কোন? এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। জিকিৰৰ ৰচক হ'ল শ্বাহ মিলান। জিকিৰৰ ৰচক শ্বাহ মিলান নামৰ এগৰাকী ইছলামী সাধু। তেওঁক আজান ফকীৰ বুলিও কোৱা হয়। এতিয়া চোৱা, ইয়াৰ পৰা আৰু এটা শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে। শ্বাহ মিলান নামৰ মুছলিম সাধুগৰাকীৰ নাম কি বা কোন? এনেকৈ এটা প্ৰশ্ন হ'ব পাৰে। বা তাৰপিছত চাবা, তেওঁক আজান ফকীৰ বুলিও জনা যায়। জিকিৰৰ ৰচক কোন আমি গম পালোঁ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা। এক মিনিট, ইয়াতে 2 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি। জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি। তাৰে পিছৰ কুৱেশ্যনটো চাবা। জিকিৰ, এইটোতো একদম বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? চোৱা, জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। কি বুলি কৈছে? জিকিৰ শব্দটোৰ আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। তাৰে পিছত চাবা, 3টা কুৱেশ্যন গ'ল আমাৰ। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটো তলৰ শব্দবোৰৰ অৰ্থ লিখা। তলৰ শব্দবোৰৰ ইয়াতে দিয়া আছে, এইটো চোৱা। তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াতে ৰচুল মানে হৈছে ঈশ্বৰৰ প্ৰেৰিত পুৰুষ, দেৱদূত আৰু বা আল্লাহৰ দূত। এই 3টা। মমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান, আৰু ৰহম মানে দয়া, কুতুব মানে ধ্ৰুৱ বা নক্ষত্ৰ, বান্দা মানে ভৃত্য। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাবা। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে শলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কথাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। ইয়াতে চোৱা, মই ইয়াতে ধুনীয়াকৈ শ্বৰ্টকাট কৰি লিখি লৈছোঁ। আজান ফকীৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাকিৰ জৰিয়তে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱকালত যি এবাৰো আল্লাহ নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাহক কাহানিবাই পৰিত্যাগ কৰিছে। বুজি পাইছানে? মানুহৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাৰ পৰম মুক্তি লাভৰ বাবেই। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ল'লেই কেতিয়াও মুক্তি নাপায়। এই কথাটো একদম সঁচা কথা।
মক্কাত গ'লে যে তুমি আল্লাহক বিচাৰি পাবা সেইটো নহয়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লাহ লুকাই থাকে। এতিয়া গম পালা? বিশ্বাসী মুছলমানৰ অন্তৰতে আল্লাহ লুকাই থাকে, আল্লাহ লুকাই থাকে। গতিকে এইখিনিয়ে হৈছে আমাৰ কুৱেশ্যন এনচাৰ। মই একদম সৰু কৰি লিখি দিছোঁ তোমালোকক, সৰু কৰি শ্বৰ্টকাট কৰি তোমালোকক দি দিছোঁ, তোমালোকে ভালদৰে লিখি ল'বা। তাৰে পিছত ইয়াতে 4 নম্বৰটো আছে, ইয়াতে 4 নম্বৰটো আছে ব্যাখ্যা কৰা। 4 নম্বৰ 1, 2, 3 তিনিটা ব্যাখ্যা আছে। এই ব্যাখ্যাকেইটা বৰ ইম্পৰ্টেণ্ট। তো এই ব্যাখ্যাকেইটা মই তোমালোকৰ লগত ধুনীয়াকৈ বুজাই দিম, তোমালোকে চোৱা। 1 নম্বৰ ব্যাখ্যাটো আছে, পানী মৰে পিয়াসত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। দেখিছানে কি ধুনীয়া দুইফাকি। এইটো প্ৰসংগ চোৱা। উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কি বুলি কৈছে ইয়াতে? এইখিনি তাৰমানে ক'ৰ পৰা তুলি দিয়া হৈছে সেইখিনি কথা প্ৰসংগত উল্লেখ কৰিছে। আকৌ সংগতি, কোনখিনিৰ লগত সংগতি ৰাখি এই কথাখিনি কৈছে সেইখিনি লিখা। এই পদফাঁকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকে ক'বলৈ বিচাৰিছে। ইয়াতে কি কৈছে? তাৰমানে আমি আল্লাহক কিদৰে লাভ কৰিব পাৰোঁ, ভগৱানৰ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰোঁ সেই বিষয়ে ইয়াতে ক'বলৈ কবিয়ে বিচাৰিছে। গতিকে ব্যাখ্যাখিনি চোৱা। এতিয়া পানীৰ পিয়াহত মৰা আৰু অগ্নিৰ জাৰত মৰা দুয়োটাৰ কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে। ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰত লুকাই আছে, কিন্তু পানী আৰু জুয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহজন এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে। জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলা কৰিলেও বিচাৰি পোৱা নাযায়। আল্লাহ বা ভগৱান আমাৰ হৃদয়ত থাকে, কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাত কৰিলেও বিচাৰি নাপাওঁ। কি কৈছে বুজিছানে? সৎ কৰ্মত বিশ্বাসী প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনত দৃঢ় সংকল্প লৈ কোনো কৰ্মত লাগিলেও অন্তৰতে আল্লাহৰ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লাহ বিৰাজমান, ই পৰম সত্য। এতিয়া বুজিছানে কি বুলি কৈছে? এইখিনিতো এইটো হৈছে প্ৰথম 1 নম্বৰটোৰ ব্যাখ্যা। ইয়াতে চোৱা, তোমালোকে এনেকৈ লিখি ল'বা। এই ধুনীয়াকৈ একদম সৰু কৰি দিছোঁ, তোমালোকে ভালদৰে বহীত লিখি লৈ পঢ়ি থাকিলেই হ'ল। তাৰে পিছৰ খ নম্বৰটো চাবা। এইটো খ নম্বৰ ব্যাখ্যাটোত কি দিছে? মক্কাৰ দুৱাৰত চাহাব তীৰ বেনীৰ ঘাট। এটি চোৱা, মক্কাৰ দুৱাৰত চাহাৰ তীৰ বেনীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। দেখিছানে? বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। এইটো প্ৰসংগটো ছেম। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিশত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে। ইয়াতে কি কৈছে দেখিছানে? যে এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিশত ভগৱানক বিচাৰি গৈ মানুহে চোৱা শেষ বয়সত ভগৱানক বিচাৰি হাবাথুৰি খায়, হয়নে? সেই কথাই কবিয়ে ইয়াতে সংগতি ৰাখি কৈছে। চোৱা ব্যাখ্যাখিনি চোৱা, একদম শ্বৰ্টকাট কৰি দিছোঁ। চোৱা, ইয়াত মক্কাক পবিত্ৰ ত্ৰিবেণীৰ ঘাট বুলি কোৱা হৈছে। মক্কাক কি কৈছে? ত্ৰিবেণীৰ ঘাট বুলি কোৱা হৈছে। ত্ৰিবেণীৰ অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিবেণীৰ ঘাট।
প্ৰতিগৰাকী হিন্দুৱে যদি সেই ত্ৰিবেণীলৈ গৈ তিনিও সংগম মঞ্চল স্নান কৰিব পাৰে তেন্তে সকলো পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হ'ল মুছলমানসকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ পৰা মুক্তি লাভ কৰা হয়। এইটো আমাৰ বিশ্বাস যে আমি মক্কালৈ গ'লে আমাৰ সকলো কি হয়, পাপৰ মুক্তি হয় বুলি আমি ভাবোঁ আৰু জীৱনৰ মুক্তি লাভ কৰে, জীৱনৰ মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়ামোহত বন্দিত হৈ থকা মানুহে মক্কালৈ গ'লে মনত দুখ শান্তি নাপায়, সুখ শান্তি নাপায়, কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাহক বিচাৰিব পৰা নাই। এইটোৱে হৈছে আমাৰ দ্বিতীয়টোৰ এনচাৰ। ইয়াতে মই ডাঙৰকৈ লিখাৰ কাৰণে তোমালোকক দীঘল যেন লাগিছে, কিন্তু একদম সৰু। তোমালোকে এইটো লিখি লৈ কৰিবা। তাৰপিছত 3 নম্বৰ ব্যাখ্যাটো আছে আমাৰ ইয়াতে। এইটো চজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। দেখিছানে কি ধুনীয়াকৈ লিখা আছে ইয়াতে। ইয়াতে চাবা, সজাৰ মইনাটিৰ অনেক যুগাতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। চোৱা প্ৰসংগটো চোৱা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াতে সংগতি চোৱা। উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথা কৈছে। ইয়াতে কি বুলি কৈছে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথা ইয়াতে কৈছে। ব্যাখ্যাটো চোৱা। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰে আমাৰ আত্মাকো মানৱ দেহৰূপী সজাৰ বন্দী কৰি ৰখা হয়। দেখিছানে কি কৈছে? বৰ হাৰ্ট টাচিং কথা দেই। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰে আমাৰ আত্মাকো মানৱ দেহৰূপী সজাত, আমাৰ আত্মাটোকো মানৱ দেহত ভিতৰত দি কেনে সজাই বন্দী কৰি ৰখা হৈছে বুলি ইয়াতে কৈছে। সজা এটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলাই, ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ, মুক্তি দি কাম কৰিবলৈ সাধ্য কৰায়। কি ধুনীয়া কথা। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে, কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক খন্তেকীয়া। একদম সঁচা কথা। দেহৰ আৰু আত্মাৰ সম্পৰ্কটো একদম খন্তেকীয়া। এই দেহত যিদিনা আত্মা গুচি যাব সিদিনা এই দেহৰ একো দাম নাথাকে। এই সম্পৰ্কটো ছেদ হ'লেই আত্মাই দেহ ত্যাগ কৰে। দেখিছানে কি কৈছে? জীৱনহীন দেহ এটা মূল্যহীন। এই মই অলপ আগতে এষাৰ কথা ক'লোঁ যে জীৱনহীন দেহটো হৈছে এটা মূল্যহীন। গতিকে আত্মা বা জীৱহীন দেহক আমি মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। হিন্দুসকলে হয়তো পুৰি পেলায়, আমাক মুছলমানসকলে সেইটো কথাই কৈছে, পুৰি বা পুতি পেলায়। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃতদেহৰ পিছত গৃহস্থৰ মন ভুলাই ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণ। এইখিনি ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। দেহৰ পিছত সজা ত্যাগী মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম চেনেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়ামোহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হৈ পৰে। এই কথাখিনিয়ে এই ব্যাখ্যাটোত কৈছে যে সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। দেখিছানে? এই কথাখিনি ইয়াতে ব্যাখ্যা কৰিছে। তাৰে পিছত আছিল আমাৰ ভাৱ বিষয়ক।
এই ভাব বিষয়কখিনি আছে ইয়াতে সমাৰ্থক শব্দ লিখা ইয়াৰ পৰা পৰীক্ষাত এটা আহিব ইয়াতে চোৱা ভাব বিষয়ক সমাৰ্থক শব্দ লিখা চিন্ত মানে হ'ল স্মৰণ কৰোঁ ভাবোঁ ঘাট মানে বন্দৰ প্ৰীতি মানে প্ৰেম প্ৰীতি আসমান মানে আকাশ দৰিয়া নদী বা সাগৰ পিয়াহ মানে তৃষ্ণা বাট ৰাস্তা পথ আলি ভেল মানে দেহ বা শৰীৰ এইখিনি বৰ ইম্পৰ্টেণ্ট ইয়াৰ পৰা এটা পৰীক্ষাত আহিবই 100% ইয়াতে এইটো অহাৰ বেছি চান্স থাকে আসমানটো প্ৰীতিটো দৰিয়া এইখিনি গোটেইখিনি তোমালোকে চাবা এইখিনিৰ পৰা এটা পৰীক্ষাত আহিব আৰু এই পাঠটোৰ পৰা মই কেইটামান কুৱেশ্যন ভিতৰুৱা কুৱেশ্যন যুগুত কৰি লৈছোঁ সেইকেইটা তোমালোকৰ লগত এতিয়া আলোচনা কৰিম চব কুৱেশ্যন ইয়াৰ পৰাও পৰীক্ষাত আহিব পাৰে চোৱা এইখিনিও পঢ়ি ল'বা আজান ফকীৰ কোন শতিকাৰ কবি 1 নম্বৰটো খ্ৰীষ্টীয় 10ম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে আজান ফকীৰ কোন শতিকাৰ কবি বুলি অনুমান কৰা হৈছে খ্ৰীষ্টীয় 7ম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে আজান ফকীৰৰ প্ৰকৃত নাম কি হজৰত শাহ মিলন এইটো ইম্পৰ্টেণ্ট আজান ফকীৰৰ প্ৰকৃত নাম হৈছে হজৰত শাহ মিলন আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল দিখৌমুখৰ পৰা খৰাচগুৰি চাপৰিত মৃত্যু হৈছিল দিখৌমুখৰ খৰাগুৰি চাপৰিত মৃত্যু হৈছিল তাৰপিছত জিকিৰসমূহক অসমীয়াত কি গীতৰ লগত তুলনা কৰিব পাৰি জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি জিকিৰটোত উল্লেখ কৰা আদম কোন আদম হ'ল আল্লাই সৃষ্টি কৰা প্ৰথম মানৱ এইটো চোৱা আৰু এটা শৰ্ট কুৱেশ্যন হ'ব পাৰে ইয়াৰ পৰা আল্লাই সৃষ্টি কৰা প্ৰথম মানৱ কি আদম আলাইহিস সালাম মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে কোনে আজান ফকীৰৰ চকু কাঢ়িছিল ৰূপাই দা ধৰা নামৰ এজন লোকে আজান ফকীৰৰ চকু কাঢ়িছিল কোনে আজান ফকীৰৰ চকু কাঢ়িছিল এইটো হৈছে ৰূপাই দা ধৰা নামৰ এজন লোকে আজান ফকীৰৰ চকু কাঢ়িছিল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি জিকিৰ নামৰ পাঠটিৰ গোটেইখিনি কুৱেশ্যন তোমালোকৰ লগত আলোচনা কৰিলোঁ আশা কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু মোৰ ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু এইটো চেনেলত তোমালোকে ক্লাছ 10ৰ গোটেইখিনি বস্তু পাবা বুলি আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা আৰু যিমানখিনি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ প্লেলিষ্ট বনাই দিম তোমালোকে চাই যাবা মই 20 দিনমানৰ ভিতৰতে তোমালোকক অসমীয়া কিতাপখন শেষ কৰি দিম তাৰপিছত ছ'চিয়েল সায়েন্স ইংলিছৰ গ্ৰামাৰখিনিও তোমালোকক দি দিম প্লাছ অসমীয়াৰ গ্ৰামাৰখিনি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম এইটো চেনেলত তোমালোকৰ লগত অসমীয়াৰ গ্ৰামাৰ যিখিনি দিম একদম 100% গেৰাণ্টি 4-5-6 বছৰত যিমানখিনি আহি গৈছে সেইখিনি গোটেইখিনি আমি কুৱেশ্যন ইয়াতে আলোচনা কৰিম তো তোমালোকে আৰু এটা তোমালোকে যদি ভাবা যে 9টাৰ পিছত লাইভ ক্লাছ কৰিব লাগে মেথছৰ বা ইংলিছ গ্ৰামাৰ বা অসমীয়া গ্ৰামাৰ তেতিয়াহ'লে মই 9টাৰ পিছত ক্লাছ লৈ আহিম ৰাতি গতিকে ইমানতে সামৰিছোঁ তোমালোকে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিবা প্লিজ